হেল্ল' এভৰিৱান। চ' আজি আমি যিবিলাক ইউটিউবাৰ জানো, যিহেতু আমি ভিডিঅ' চাওঁ, সৌৰভ যোশী হওক, অলক পাণ্ডে হওক, ডিম্পু বৰুৱা হওক, এওঁলোকৰ লাইফৰ জাৰ্ণিবিলাক কেতিয়াবা আপোনালোকে ভাবি চাইছেনে কেনেকুৱা আছিল? চ' এওঁলোকৰ যেতিয়া আপুনি লাইফৰ জাৰ্ণিবিলাক যেতিয়া ভাবি চাব, তেতিয়াহ'লে আপুনি কি এটা বস্তু দেখা হ'ব, আৰু সেইটো কি কনচিষ্টেঞ্চি। এজন ইউটিউব ক্ৰিয়েটৰৰ কাৰণে সকলোতকৈ ডাঙৰ বস্তু হৈছে কনচিষ্টেঞ্চি, অৰ্থাৎ কিমান পৰ্যায়লৈকে তেওঁলোকে সেই ভিডিঅ' কণ্টেণ্ট আজি বনাই আছে, তেওঁলোকে সেই কামখিনি কিমান পৰ্যায়লৈকে কনচিষ্টেণ্টলি কৰিব পাৰিছে, সেইটো মেইন পইণ্ট হৈছে। এতিয়া আমাৰতো বহুতৰে কি হয়, 2-1 দিন ভিডিঅ' বনাই পেলাই বাগৰি যাওঁ, আৰু তাৰপিছত কওঁ যে মই এই ফিল্ডত নহ'ব। তেওঁলোকক চোৱা, তেওঁলোকৰতো প্ৰথম অৱস্থাত তেনেকুৱা আছিল, তেওঁলোকৰতো ভিউজ কম আহিছিল, কিন্তু তেওঁলোকে এৰি দিছিল নেকি? তেওঁলোকে কেতিয়াও এৰি দিয়া নাই। আৰু তেওঁলোকৰ মেইন ছাকচেছ, আজি মানে তেওঁলোকৰ যি ছাকচেছ আছে, সেই ছাকচেছৰ মেইন ৰিজন কি? এইটোৱে আছিল, মানে কনচিষ্টেঞ্চি। চ' কনচিষ্টেঞ্চি মেইনটেইন কৰা একদিন না একদিন হ'লেও ভাল হ'ব। ভিডিঅ' কণ্টেণ্টৰ ক্ষেত্ৰত কনচিষ্টেঞ্চি মষ্ট ইম্পৰ্টেণ্ট। চ' কণ্টেণ্ট প্ৰথম অৱস্থাত কাৰো ভিউজ নাহে, কণ্টেণ্টৰ ভিউজ বনাবৰ কাৰণে কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগে। আৰু এই কথা মই কোৱা নাই, ডাঙৰ ডাঙৰ ইউটিউবাৰৰ বেকগ্ৰাউণ্ডে কৈ আছে। ধন্যবাদ।